আমাৰ বহুকেইখন ডিষ্ট্ৰিক্টত লগতে বহুকেইখন অঞ্চলসমূহৰ পৰা মানুহখিনিয়ে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় তেওঁলোকে আৰম্ভণি কৰিছে আৰু ধুনীয়াকে সঁচাকে আগবাঢ়ি তেওঁলোকে যাব পাৰিছে স্বাৱলম্বী দিশত তেওঁলোকে আগুৱাই যাব পাৰিছে তেওঁলোকে আমাৰ পৰা প্ৰশিক্ষণ লৈছে ধুনীয়াকে আৰু যিসমূহ ব্যৱহৃত প্ৰডাক্ট অৰ্থাৎ মেটেৰিয়েলছবোৰ থাকে সেই সকলোখিনি মেটেৰিয়েলছবোৰ তেওঁলোকে আমাৰ পৰা বাই কৰি তেওঁলোকে ধুনীয়াকে বিজনেছটো আগবঢ়াই লৈ গৈ আছে আৰু এইখিনি কথা যেতিয়া তেওঁলোকে নিজৰ মুখৰ পৰা কয় বাইদেউ বা ছাৰ আপোনালোকৰ কোম্পানীটোৰ সৈতে জড়িত হৈ সঁচাকে খুবেই বেছি ভাল লাগিছে নিজকে মাহত কিবা এটা টকা মানে উপাৰ্জন কৰিব পাৰিছো স্বাৱলম্বী হ'ব পাৰিছো কিবা এটা চলিব পৰাকে এক্সট্ৰা ইনকাম এটা ওলাব পাৰিছো এই ধৰণে যেতিয়া তেওঁলোকে নিজে ফোন কৰি কয় সঁচাকে মনটো খুবেই বেছি ভাল লাগে গতিকে আশা কৰো আৰু তেওঁলোকে যাতে এই ধৰণেই ব্যৱসায়টো ধুনীয়াকে আগবঢ়াই লৈ যাওক ষ্টেপ ষ্টেপকে গ্ৰ' কৰক আৰু যিহেতু ব্যৱসায় এটা নতুনকে আৰম্ভণি কৰিলে তাত আমি পুতুককে গ্ৰ' কৰিব নোৱাৰো নহয় জানো গতিকে আমি ষ্টেপ ষ্টেপকে কৰিব লাগিব আৰু তাক আমি ভালকে নলেজ আমি লৈ ল'ব লাগিব কেনেকে কৰিব লাগিব কি কথা তাৰপিছতহে আমি ভালকে কৰিব পাৰিম গোটেই প্ৰচেছখিনি জনাৰ পিছতহে আমি ধুনীয়াকে ব্যৱসায়টো আগবঢ়াই ল'ব পাৰিম নহয় জানো গতিকে এইখিনি কথা তেওঁলোকে কৈছে মেছেজ কৰিও জনাইছে আৰু কিছুমানে ফোন কৰি জনাই খুবেই বেছি ভাল লাগে আৰু যেহেতু আমি গাইড কৰিবলৈ আছোৱে আপোনালোকক ধুনীয়াকে গাইড কৰো কিবা যদি প্ৰশ্ন থাকে বা কিবা এটা যদি আপোনালোকে মেকিঙৰ প্ৰচেছত হওক বা আপোনালোকে কিবা এটা মিক্সিং কি কৰিব লাগে সেইখিনি ক্ষেত্ৰত যদিহে আপোনালোকৰ কিবা প্ৰব্লেম হয় আপোনালোকে নিশ্চয় আমাক সৰু সুৰা মিষ্টেকৰ বা সৰু সৰু কথাটো আমাক আপোনালোকে মেছেজ কৰে বা ফোন কৰি আকৌ প্ৰশিক্ষণ লোৱাৰ পিছতো সোধে আৰু আমি সেইখিনি সোধাৰ কাৰণে আমি সুখী ভাল পাওঁ বহুত বেছি যিহেতু আপোনালোকে জানিবলৈ ইচ্ছা কৰে আৰু যিহেতু আপোনালোকে আগবাঢ়িম বুলি এইখিনি কৰিব বিচাৰিছে গতিকে আমাৰো দায়িত্ব আপোনালোকে যাতে ধুনীয়াকে কৰি আগুৱাই যাব পাৰে আৰু তাৰ কাৰণে আমি আপোনালোকক ধুনীয়াকে গাইড কৰিবলৈ চেষ্টা কৰো আৰু তাৰে দুই এজন বন্ধুৰ প্ৰশ্ন থাকে যিসকলে মানে কৰি আছে আমাৰ পৰা মেটেৰিয়েলছসমূহ লয় তেওঁলোকে মেটেৰিয়েলছসমূহ লয় ঠিকেই কিন্তু তেওঁলোকৰ এটা প্ৰব্লেম থাকে তেওঁলোকে আমাক জনায় যে আমি প্ৰশিক্ষণ আগতে লৈছিলো বাইদেউ এতিয়া প্ৰশিক্ষণ আমি নলওঁ অকল আমাৰ মানে মেটেৰিয়েলছসমূহ লাগিছিলে মানে তেওঁলোকে আগৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিছে তেওঁলোকে চলাই আহিছে হঠাতে মাজত মানে মেটেৰিয়েলছবোৰ শেষ হৈ গ'ল সেই তেতিয়া মানে কিছুমানে সেনেকুৱা থাকে নহয় ধৰক এতিয়া আমি এটা দোকানত গ'লো অমুক দোকানত আমি কিবা এটা ল'ব গ'লো সেইটো দোকানত নাই তেতিয়া আমি কি কৰো নেক্সট কোনোবা এটা দোকানত যাওঁ যাতে সেইখিনি বস্তু পাওঁ নেকি সেনেকে আমি বস্তুখিনি আমি লৈ লওঁ বেলেগ দোকানৰ পৰা পাই যাওঁ তো ঠিক সেই ধৰণে তেওঁলোকে মানে বেলেগৰ পৰা প্ৰশিক্ষণবোৰ লৈছে আৰু প্ৰশিক্ষণ দিয়াৰ সবৰে অকণ বেলেগ বেলেগ হ'ব পাৰে মই নকওঁ যে মই বেষ্ট বা মই ভালকে দিওঁ বুলি সবৰে ভাল আৰু ক'ৰবাত হয়তো কিবা এটা মিষ্টেক হ'ব পাৰে বা নিজৰো হয়তো শুনাটো দেখাটো কিবা এটা হেৰি হ'ব পাৰে তো সেইটো মই বাৰু বেয়াকে কোৱা নাই তেনেকে দুই এজনৰ হৈছে মানে তেওঁলোকে প্ৰশিক্ষণ বেলেগৰ পৰা লৈছে আৰু বিজনেছটো তেওঁলোকে ধুনীয়াকে নিজৰ আগবঢ়াই লৈও গৈছে হঠাৎ যেতিয়া মেটেৰিয়েলছসমূহ শেষ হৈছে তো তেওঁলোকে আমাৰ সৈতে কণ্টেক্ট কৰিছে যোগাযোগ কৰিছে আৰু কৈছে নাই বোলে মই আগৰ পৰা এনেকে বিজনেছবোৰ কৰি আছো চ' মেটেৰিয়েলছৰ প্ৰয়োজন আছিল আপোনালোকে দিব পাৰিব নেকি হয় আমি সেইমতেই আমি মেটেৰিয়েলছবোৰ দি দিওঁ কিন্তু আমি সুধিছো যে কিমান বছৰ আপুনি ব্যৱসায়টো কৰিছে বা গোটেইখিনি জানে নে কিছুমানে মিছাও কয় বাৰু ব্যৱসায়টো নকৰি থাকিলেও নতুনকে কৰিব ল'লেও মানে কিছুমানে মিছাকে কয় তেওঁলোকে ভাবে যে ট্ৰেইনিঙৰ কাৰণেনো আৰু কি পইচা দিম হয়নে নহয় ট্ৰেইনিংটো আৰু কিনো আজিকালি মোবাইলত চাৰ্চ কৰিলে যিকোনো এটা চাৰ্চ কৰিলে যিকোনো বিষয়ৰ ওপৰত আমি চাৰ্চ কৰিলে আমি বিষয়টো যিহেতু আমি চাবলৈ পাওঁ বা গম পাওঁ গতিকে প্ৰশিক্ষণ নোলোৱাকে কামটো চলাই দিম সেনেকুৱা বুলি ভাবিছিল হয়তো বা তেনেকুৱা কৰিছিলে তাৰপিছত ফোন কৰি কৈছে নাই প্ৰশিক্ষণ লোৱা আছে বাইদেউ কৰিব পাৰিম আমি অকল মেটেৰিয়েলছ লাগে সেইমতে ল'লে 15,000ৰ মেটেৰিয়েলছ ল'লে আমাৰ পৰা তাৰপিছত লোৱাৰ পিছতে কিন্তু গম পোৱা গ'ল তেওঁলোকে মানে প্ৰথম ফাৰ্ষ্ট টাইম এইটো ষ্টাৰ্ট কৰিছে আৰু সেইটো লাজৰ কথা নহয় আৰু প্ৰশিক্ষণ লোৱাটো দৰকাৰ মোৰ ফালৰ পৰা মই যি ক'ব বিচাৰিছো আপোনালোকক যদিহে আপোনালোকে নতুনকে ব্যৱসায় যদি আপোনালোকে আৰম্ভণি কৰিম বুলি ভাবিছে বা যিসকলে কৰিও আছে কৰি থকা সকলে নতুনকে মানে নাভাবিব যে মোবাইলত চাৰ্চ কৰিয়ে মই বস্তুখিনি শিকি ল'ম চাই ল'ম হয় আপোনালোকে চাব কৰিব পাৰিব মোবাইলৰ পৰা চাই কিন্তু তাত কিবা এটা মিষ্টেক হয় বা কিবা এটা আপুনি বুজি নাপাবও পাৰে হয়তো বা কিবা এটা আগপিছ হোৱাৰ ক্ষেত্ৰতো কিবা এটা আগপিছ হ'বও পাৰে কিবা এটা কেমিকেল মিক্স কৰোঁতে বা কিবা এটা আগপিছ হওঁতে আপোনাৰ কোৱালিটি যিটো থাকে তাৰ কোৱালিটিটো আপুনি তাৰ ৰিজাল্টটো আপুনি নাপাব গতিকে প্ৰশিক্ষণ আপোনালোকে লৈ ল'ব বাৰু এইখিনিহে কম আপোনালোকে প্ৰশিক্ষণ ল'ব তাৰ পিছতহে ব্যৱসায়টো আৰম্ভণি কৰিব আৰু যদি আপোনালোকে বেলেগৰ পৰা প্ৰশিক্ষণ লৈছে আৰু মেটেৰিয়েলছখিনি যদি আমাৰ পৰা লৈছে আৰু কৰিছে ধুনীয়াকে আগবঢ়াই ল'ব পাৰিছে তাত আমাৰ একো প্ৰব্লেম বা একো কথা নাই ধুনীয়াকে আগবাঢ়ি যাওক কিন্তু প্ৰশিক্ষণ নোলোৱাকৈ প্ৰশিক্ষণ লৈছো বুলি কৈ যেতিয়া আৰম্ভণি কৰিব বিচাৰে তাততো নিশ্চয় আপোনালোকৰ খেলিমেলি হ'ব মোবাইলত চোৱাৰ পিছতো আপোনালোকৰ কিবা এটা খেলিমেলি হ'ব এইখিনি ইমান দিলে মই বা কিমান দিওঁ তাৰপিছত এনেকে তাৰপিছত সেনেকে সেইকাৰণে কৈছো আপোনালোকে প্ৰশিক্ষণ লৈ ল'ব আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে যিহেতু
অনলাইন আৰু অফলাইন এই দুই ধৰণৰ মাধ্যমৰ জৰিয়তে আপোনালোকক প্ৰশিক্ষণ দিবলৈ সাজু আছে। গতিকে আপোনালোকে নিশ্চিত ৰূপত প্ৰশিক্ষণ ল'ব আৰু প্ৰশিক্ষণৰ কাৰণে মাত্ৰ আমি 200 টকা এটা চাৰ্জ লওঁ। গতিকে আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব আৰু প্ৰশিক্ষণ লোৱাৰ পিছতে আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশন, লগতে চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ। আমাৰ অফিচ হোৱাটছএপ নাম্বাৰটো হৈছে 6003212645। আকৌ এবাৰ কৈছো 6003212645। যদিহে আপোনালোকে কিবা ব্যৱসায়ৰ বিষয়ে কিবা জানিব বিচাৰে, আগৰবাতি হওক, ফেনাইলৰ হওক, ৰিচৱাছবাৰ হওক বা আপোনাৰ মাছৰুম কাল্টিভেশ্যনৰ ওপৰতেও হওক, নিশ্চয় আপোনালোকে আমাক হোৱাটছআপ কৰিব। আমি যিমান পাৰিম আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম, লগতে ডিটেইলছবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত। ধন্যবাদ।